ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই হলিডে ইন দিল্লী লেসনটোৰ কুৱেশ্যন আনসাৰখিনি আলোচনা কৰিম। এক্টিভিটি নাম্বাৰ 1ত আছে Let's see how much you have understood the lesson. Read the sentences below and put a tick on the correct option to complete each sentences. এইটো ইয়াত এটা সেন্টেন্স দিয়া আছে আৰু এই সেন্টেন্সটো শুদ্ধ এটা অপশন এটা তলত দিয়া আছে তেতিয়াহে সেন্টেন্সটো কি হ'ব কমপ্লিট হ'ব। এই অপশন কোনটো আমি শুদ্ধ আমি চাওঁচোন আহা। Rishabh, Rishika and their parents went to Delhi during their summer holiday, puja holiday, winter holidays, bihu holidays. Rishabh, Rishika আৰু তেওঁলোকৰ মাক দেউতাক কোন কিহৰ বন্ধত দিল্লীলৈ গৈছিলে? পুজা হলিডেজ। শুদ্ধ আনসাৰটো নাম্বাৰ 2 পুজা হলিডেজ। They went to Delhi by তেওঁলোক দিল্লীলৈ গৈছিল কিহেৰে গৈছিল? এয়াৰ, বাছ, ট্ৰেইন, দেয়াৰ ওন কাৰ তেওঁলোকৰ নিজৰ গাড়ী। কোনটো হ'ব? এয়াৰ। তেওঁলোক দিল্লীলৈ গৈছিলে বাই এয়াৰে। নাম্বাৰ চি মেপলিন ইজ এ লাভলি। মেপলিন হৈছে এখন ধুনীয়া পেলেচ অট্টালিকা, ফোর্ট দুৰ্গ, ৰেষ্টুৰেণ্ট, হোটেল। কি হ'ব? হোটেল। নাম্বাৰ শুদ্ধ আনসাৰটো নাম্বাৰ 4 হোটেল। ডি Rishabh found a wallet lying on the seat of the bus, floor of the hotel, floor of the bus stop. ঋষভে ৱালেটটো ক'ত বিচাৰি পাইছিলে? বাছৰ সিটত, হোটেলৰ ফ্লোৰত, বাছৰ ফ্লোৰত আৰু বাছ ষ্টপত। ক'ত বিচাৰি পাইছিলে? বাছৰ তলত পৰি থকা, হয় না, মজিয়াত পৰি থকা, বাছখনৰ তলত পৰি থকা, ফ্লোৰ অফ দ্য বাছ। Number E, the person who dialed the number was Rishabh, Rishabh's father, Rishika, Rishabh and Rishika's mother. যিজন ব্যক্তিয়ে ফোন নাম্বাৰ ডাইল কৰিছিলে সেইজন কোন? ঋষভ, ঋষভৰ দেউতাক, ঋষিকা নে ঋষভ আৰু ঋষিকাৰ মাক? আনসাৰটো হ'ব নাম্বাৰ 1 ঋষভ। ঋষভেহে ফোন লগাইছিলে। Number F, the person who was very happy to receive the wallet was যিজন মানুহে ৱালেটটো পাই খুব সুখী হৈছিল তেওঁ কোন? ঋষিকা, ঋষভ, ৰাজীৱ শৰ্মা, ঋষভ এণ্ড ঋষিকা's father। শুদ্ধ আনসাৰটো হ'ব নাম্বাৰ 3 ৰাজীৱ শৰ্মা। ৰাজীৱ শৰ্মাই ৱালেটটো পাই সুখী হৈছিল। এক্টিভিটি নাম্বাৰ 2ত কৈছে Here are some sentences about Rishabh and Rishika's holiday. ইয়াত ঋষভ আৰু ঋষিকাৰ হলিডেৰ বিষয়ে কেইটামান সেন্টেন্স দিছে। Arrange the sentences in chronological order. এতিয়া chronological order মানে হৈছে এটা chronological orderত সজাব কৈছে, অৰ্থাৎ as they happen in the story, সাধুটোত যেনেদৰে হৈছিলে প্ৰত্যেকটো সেন্টেন্সত মানে এটা এটা ঘটনা দিয়া আছে বা এটা এটা কোনটো ইনসিডেন্ট আগত হৈছিলে কোনটো পাছত হৈছিলে সেইটো আমি সজাব লাগিব। ইয়াত খেলি মেলিকে দিয়া আছে। নাম্বাৰ এ কি দিয়া আছে চোৱা। They saw the Red Fort and India Gate. তেওঁলোকে ৰেড ফৰ্ট আৰু ইণ্ডিয়া গেট চাইছিলে। They went to Agra. তেওঁলোক আগ্ৰালৈ গৈছিলে। Rishabh and Rishika pleaded with their father for a holiday trip to Delhi. ঋষভ আৰু ঋষিকাই তেওঁলোকৰ দেউতাকক এক প্ৰকাৰৰ দাবী জনাইছিল, একদম জোৰ জবৰদস্তি কৰিছিল যে তেওঁলোক হলিডে ট্ৰিপ মানে বন্ধত ফুৰিবলৈ দিল্লীলৈ যাব। They returned the wallet to its owner. তেওঁলোকে ৱালেটৰ গৰাকীক ঘূৰাই দিলে, অৰ্থাৎ মানিবেগটোৰ গৰাকীক ঘূৰাই দিলে। Tickets were bought and hotel were booked. টিকেটছ কিনা হৈ গ'ল আৰু হোটেলো বুক হৈ গ'ল। Rishabh found and picked up a wallet laying on the floor of the bus. ঋষভে এটা মানিবেগ বিচাৰি পালে আৰু মানিবেগ দেখিলে আৰু বিচাৰি পালে আৰু সেইটো বুটলি ল'লে যিটো বাছখনৰ তলত পৰি আছিল। এতিয়া
প্ৰথম তেওঁলোক গোটেই ঘটনাটোতে প্ৰথম দিল্লীলৈ যোৱাটো দেখাব লাগিব হয় নহয় সেইটো লিখি এইটো ঋষভ এণ্ড ঋষিকা প্লিডেড দেয়াৰ ফাদাৰ এইটো প্ৰথম হ'ব প্লিডেড দেয়াৰ ফাদাৰ ফৰ এ হলিডে ট্ৰিপ এইটো প্ৰথম হ'ব মই এক নম্বৰ এইটো আগতে লিখা আছিলে এনেকৈ এক নম্বৰটো এইটো চি নাম্বাৰ চেণ্টেঞ্চেছ হ'ব তাৰপিছত টিকেটছ ব্ৰড তেওঁলোকে বন্ধত দেউতাকক হাইৰাণ কৰিছিলে নেক্সট হ'ব টিকেটছ ৱেৰ বট এণ্ড দ্য হোটেল ৱাজ বুক টিকেটো কিনা হৈ গ'ল আৰু হোটেলো বুক হৈ গ'ল নাম্বাৰ 3 তেওঁলোকে দিল্লীত কি চালে দে চ দ্য ৰেড ফৰ্ট এণ্ড ইণ্ডিয়া গেট তেওঁলোকে ইণ্ডিয়া গেট আৰু ৰেড ফৰ্ট চালে দে ৱেন টু আগ্ৰা তেওঁলোক আগ্ৰালৈ গৈছিল নাম্বাৰ 5 হ'ব এইটো ঋষভ ফাউণ্ড এণ্ড পিক দ্য ৱালেট বাছৰ ফ্ল'ৰত পৰি থকা ৱালেটটো বিচাৰি পালে আৰু বুটলি ল'লে আৰু একদম শেষত সেইটো ৰিটাৰ্ণ কৰাটো হ'ব নাম্বাৰ 6 দে ৰিটাৰ্ণ দ্য ৱালেট টু ইটছ অ'নাৰ ইয়াৰ গৰাকীক তেওঁলোকে সেইটো ঘূৰাই দিলে এনেকৈ ক্ৰন'লজিকেল অৰ্ডাৰ মতে আমি আকৌ লিখি পেলাব লাগিব এনেধৰণে ক্ৰন'লজিকেল অৰ্ডাৰত লিখি পেলাবা হোৱাট ইজ এ ডায়েৰী এণ্ট্ৰি ৰিড টু নো ডায়েৰী এণ্ট্ৰি কি সেইটো জানিবলৈ তলৰ বাক্যখিনি পঢ়া অৰ্থাৎ ডায়েৰীনো কি এ ডায়েৰী এণ্ট্ৰি ইজ এ ৰিটেন ৰেকৰ্ড অফ ওৱানছ থটছ ফিলিং অপিনিয়ন এণ্ড প্লেন ডেট হেভ অকাৰ্ড ডিউৰিং দ্য ডে দিজ এণ্ট্ৰিজ আৰ এৰেঞ্জ বাই ডেট কি কৈছে ডায়েৰী এণ্ট্ৰি হৈছে ডায়েৰী লিখন হৈছে এটা লিখিত ৰেকৰ্ড এটা যিটোত এজনে নিজৰ চিন্তাবিলাক থটছ ফিলিং অনুভৱখিনি অপিনিয়ন মতামত এণ্ড প্লেন আৰু আঁচনিখিনি গোটেই দিনটোত তেওঁ মনলৈ অহা কথাখিনি তাত লিখিব পাৰে দিজ এণ্ট্ৰিজ আৰ এৰেঞ্জ বাই ডেট আৰু সেইখিনি তাৰিখ অনুযায়ী সেইখিনি সজোৱা হয় আজিৰ তাৰিখত যিখিনি চিন্তা যিখিনি কথা যিখিনি আঁচনি তেওঁৰ মনলৈ আহিলে আজিৰ তাৰিখ দি লিখিলে কাইলৰ ডেটটো কাইলৈ ডেটত লিখিব বা হৈ যোৱা ডেটটোত তেনেকৈ আগৰ দিনটোৰ কথা লিখিলে তেনেকৈ ডায়েৰী লিখা হয় ডায়েৰী ৰাইটিং ফৰ্মেট ডায়েৰী লিখাৰ তাৰমানে ধৰণ ফৰ্মেট আকাৰ ডায়েৰী লিখাৰ দ্বাৰা প্ৰচেছটো ছিষ্টেমটো ৰাইট দ্য ডায়েৰী অফ the entry on the left hand corner of the write the date of the entry on the left hand corner of the entry কি কৈছে ডায়েৰী এণ্ট্ৰি কৰোঁতে তাৰ ডেটটো সেই পেজটোৰ এনেকৈ লেফ্ট হেণ্ডৰ কৰ্ণাৰত লিখিব লাগে আজিৰ ডেটটোৰ কাৰণে মই এইটো পেজ লৈছোঁ এইটো পেজৰ বাওঁ হাতৰ কৰ্ণাৰত এইটো লেফ্ট হেণ্ডৰ কৰ্ণাৰৰ ডেটটো এইখিনিতে লিখিব লাগে এনেকুৱাত লেফ্ট হেণ্ডৰ কৰ্ণাৰৰ ডেটটো লিখিব লাগে ওপৰৰ চুকত তাৰপিছত চুজ দ্য টপিক অফ এণ্ট্ৰি আৰু মই কি বিষয়ে লিখিম সেইটো টপিকটো বাচিব লাগিব ধৰা কেতিয়াবা এজন মানুহে যে অকল দিনটোত হোৱা ঘটনাৰাজি বা কথাখিনিয়ে লিখিব সেইটো নহয় ডায়েৰীত তেওঁ কিবা এটা বিশেষ এটা টপিক এটা বাছি লৈ সেই টপিকটোৰ ওপৰতো লিখিব পাৰে সেই টপিকটো বাছি সেই টপিকটো প্ৰথম বাছি ল'ব লাগিব কি টপিকৰ ওপৰত লিখিব আৰু ডেইলি বেলেগ বেলেগ টপিকৰ ওপৰত লিখিব পাৰে ওৱান কেন এড্ৰেছ দ্য ডায়েৰী এজ ডিয়াৰ ডায়েৰী কোনোবাই যদি ডায়েৰীখনক মৰমৰ ডায়েৰী এনেকৈ লিখি ল'ব পাৰে অৰ গিভেন দ্য ডায়েৰী এ নেম আৰু ডায়েৰীখনক মন গ'লে এটা নামো দিব পাৰে ঠিক যেনেকৈ এন ফ্ৰাংক নামৰ এজনী ছোৱালীয়ে দিছিলে এন ফ্ৰাংকৰ নাম শুনিছানে বাৰু তোমালোকে এন ফ্ৰাংক হৈছে এজনী ইহুদী ছোৱালী যিজনী ছোৱালীয়ে 13 বছৰ বয়সত মানে জাৰ্মান শাসক হিটলাৰৰ ভয়ত লুকাই থাকিব লগা হৈছিলে এটা চিক্ৰেট মানে ঘৰত সেই বিষয়ে মই পাছত ক্লাছ 8ত পাবাগৈ তোমালোকে আছামিজত আৰু তাৰ উপৰিও কেতিয়াবা কম বাৰু বহলাই সেই এন ফ্ৰাংকে নিজৰ ডায়েৰী লিখিছিলে আৰু ডায়েৰীখনৰ জৰিয়তে তেওঁ আজিও অমৰ সেই ডায়েৰীখনৰ নাম দি লৈছিলে কীৰ্তি আৰু প্ৰত্যেকটো পেজতে মৰমৰ কীৰ্তি বুলি আৰম্ভ কৰিছিলে প্ৰায় 2 বছৰ জোৰা এখন ডায়েৰী 2 বছৰ জোৰা তেওঁলোকে তেনেকৈ লুকাই থাকিব লগা হৈছিলে এই কথাখিনি
ঠিক তেনেকৈ আমিও ডায়েৰীখনক এখন নাম দিব পাৰোঁ। এতিয়া নেক্সট আছে চোৱা, এই কথাখিনিৰ ওপৰত ভিত্তি কৰি নেক্সট আমাক এক্টিভিটিটো দিছে। ঋষভ ইজ ট্ৰাইং টু ৰেকৰ্ড দ্য ইম্পৰ্টেণ্ট পইণ্টছ এবাউট দেয়াৰ হলিডে ইন হিজ ডায়েৰী। ঋষভে কি কৰিছে, ট্ৰাই কৰিছে মানে ইম্পৰ্টেণ্ট কথাবিলাক পইণ্ট হিচাপে ৰেকৰ্ড কৰি থ'বলৈ ট্ৰাই কৰিছে। ৱৰ্কিং উইথ এ ফ্ৰেণ্ড, ৰিড দ্য লেচন এণ্ড হেল্প ঋষভ টু কমপ্লিট হিজ ডায়েৰী। আৰু লেচনটো পঢ়া আৰু তোমাৰ বন্ধু এজনৰ সৈতে লগ হৈ ঋষভৰ এই কথাখিনি ফিল আপ কৰাত সহায় কৰা। অক্টোবৰ 5 ডেটটো দিছে, 5 অক্টোবৰ তাৰিখটোত কি হৈছিলে, ষ্টাৰ্টেড আৱাৰ জাৰ্ণি টু দেলহি। আমাৰ জাৰ্ণিটো দেলহিলৈ আৰম্ভ কৰিছিলোঁ। প্লেচ উই ভিজিটেড, আমি চোৱা ঠাইসমূহ। আমাৰ পাঠটোৰ মতে লিখিব লাগিব। দিল্লীত চাবলগীয়া বহুত ঠাই আছে, কিন্তু পাঠটোৰ মতে আমি কি কি তেতিয়ালৈকে তেওঁলোকে চালে, ৰেড ফৰ্ট, ইণ্ডিয়া গেট, তাজমহল। হোটেল উই ষ্টেড ইন, তেওঁলোক থকা। এতিয়া যিহেতু ঋষভে এইটো ঋষভৰ এণ্ট্ৰি, সেইকাৰণে ফাৰ্ষ্ট পাৰ্চনত আছে, উই আছে। হোটেল উই ষ্টেড ইন, হোটেল আমি যিখন হোটেলত থাকিছিলোঁ, মেপল ইন। হোৱাট আই ফাউণ্ড আণ্ডাৰ মাই ছিট, মই মোৰ ছিটৰ তলত কি বিচাৰি পাইছিলোঁ, এ ৱালেট, এটা মানি বেগ। হু ইজ বিলং টু, সেইটো কাৰ আছিল, ৰাজীৱ শৰ্মা। হাউ আই ফাউণ্ড মিষ্টাৰ শৰ্মা, মই কেনেকৈ মিষ্টাৰ শৰ্মাক বিচাৰি পাইছিলোঁ, ডায়েলিং হিজ ফোন নাম্বাৰ, তেওঁৰ ফোন নাম্বাৰ ডায়েল কৰি। হুৱেন উই ৰিটাৰ্ণ দ্য ৱালেট, হুৱেৰ আই ৰিটাৰ্ণ দ্য ৱালেট, মই ৱালেটটো তেওঁক ক'ত ৰিটাৰ্ণ কৰিছিলোঁ, এট আগ্ৰা বাছ ষ্টপ, আগ্ৰাৰ বাছ ষ্টপৰ ৰিটাৰ্ণ কৰিছিলোঁ। শেষৰটো আছে দ্য মষ্ট মেমৰেবল থিং এবাউট আৱাৰ ভেকেশ্যন, গোটেই বন্ধটোৰ আটাইতকৈ মনত থাকিবলগীয়া মেমৰেবল কথা হৈছে কোনটো। ইয়াত তোমালোকে এনেকৈ লিখিবা, আটাইতকৈ কোনটো ঘটনা মানে ইম্পৰ্টেণ্ট ঘটিছিলে তাত। এটা ৱালেট তেওঁলোকে বিচাৰি পাইছিলে আৰু সেইটো ৰিটাৰ্ণ কৰিছিলে, সেইটোকে লিখিব পাৰা এনেকৈ। দ্য মষ্ট মেমৰেবল থিং এবাউট আৱাৰ ভেকেশ্যন ইজ ফাইণ্ডিং অফ এ ৱালেট এণ্ড ৰিটাৰ্ণিং ইট বেক টু দ্য অ'নাৰ। এটা ৱালেট বিচাৰি পোৱাটো আৰু এইটো সেইটো অ'নাৰক গৰাকীক ঘূৰাই দিয়াটো। Number 4, now try to record the important points about one of your holidays. এতিয়া তোমালোকে নিজৰ বন্ধৰ মানে দিনৰ ফুৰিবলৈ যোৱা তেনেকুৱা কিবা হলিডে বন্ধৰ দিনৰ কিবা ৰেকৰ্ড আছে নেকি, তেনেকৈ পইণ্টটো লিখিবলৈ চেষ্টা কৰা। ইউ মে ৱৰ্ক ইন গ্ৰুপ টু কমপ্লিট ইউৰ ডায়েৰী এণ্ট্ৰি, আৰু গ্ৰুপ ৱাইজো এইটো কাম কৰিব পাৰা, এইটো গ্ৰুপ এক্টিভ হিচাপে কৰিব পাৰা। ইউ কেন চেক দ্য পইণ্ট অন দ্য লেফ্ট ইফ ইউ লাইক, আৰু কিছুমান যদি ইচ্ছা কৰা তোমালোকে এইকেইটাৰ সহায় ল'ব পাৰা। ধৰা কোনোবা যদি ক'ৰবাত কেতিয়াবা গৈছা, এইটো সকলোৰে আনচাৰ একেটাই নহ'ব, এইটো সকলোৰে নিজৰ নিজৰ এক্সপিৰিয়েঞ্চখিনি লিখিব লাগিব, বা কল্পনা কৰিও লিখিব পাৰা দেই, এইটো এটা নিজৰ ইংলিছটো ডেভেলপ কৰিবৰ কাৰণে। ডেট অফ ইয়'ৰ জাৰ্ণি, ইয়াত এটা ডেট দিবা, মানে যাত্ৰাৰ দিনটো। প্লেচ ইউ ভিজিটেড, কি জেগা মানে তোমালোকে ভিজিট কৰিলা সেইখিনি। প্লেচ ইউ ষ্টেড ইন, ক'ত তোমালোক থাকিলা। হোৱাট ইউ ডিড দেয়াৰ, তাত কি কৰিলা। হোৱাট ইণ্টাৰেষ্টিং থিং হেপেন টু ইউ, তাত কি মানে ইণ্টাৰেষ্টিং ঘটনা ঘটিলে। হোৱাট ইউ মষ্ট লাইক এবাউট ডেট হলিডে, আৰু এই বন্ধৰ দিনকেইটাৰ আটাইতকৈ ভাল লগা মানে কথাটো, তোমাৰ মনত পেলাই ভাল লগা কথাটো কি। হুইচ প্লেচ ইউ উড লাইক টু ভিজিট ইন ফিউচাৰ, আৰু ভৱিষ্যতে কোনডোখৰ ঠাই তোমালোকে ভিজিট কৰিবলৈ আকৌ যাবলৈ ইচ্ছা কৰিবা। এক্টিভিটি নাম্বাৰ 5 কৈছে ঋষিকা ইজ টকিং অন হাৰ মোবাইল উইথ হাৰ ফ্ৰেণ্ড মিতালী হু লিভছ ইন দেলহি। ঋষিকাই মোবাইলত তাইৰ বান্ধৱীৰ সৈতে কথা পাতিছে,
মিতালী যিগৰাকী দিল্লীত থাকে। ৰিড দ্য কনভাৰচেশ্যন বিটুইন ঋষিকা এণ্ড মিতালী। ঋষিকা আৰু মিতালীৰ মাজৰ কথোপকথনখিনি পঢ়া। দ্য কনভাৰচেশ্যন ইজ নট গিভেন ইন প্ৰপাৰ অৰ্ডাৰ। এই কনভাৰচেশ্যনখিনি কিন্তু খেলি মেলিকৈ দিয়া আছে, কোনটোৰ পাছত কোনটো তেওঁলোকে কথা পাতিছিল সেইভাগে নাই দিয়া। ৰিএৰেঞ্জ দ্য sentences spoken and write them in sequence in the space given. কথাখিনি ভাল ধৰণে সজাব কৈছে আৰু একাধিক্ৰমে তলত দিয়া ঠাইত এনেকৈ লিখিব কৈছে। প্ৰথমটো কি কৈছে চোৱা, ফাইন, হাউ আৰ ইউ ঋষিকা, ভাল, তোমাৰ কেনেকুৱা ঋষিকা। অ'কে ডিয়াৰ, আই উইল বি এট দ্য এয়াৰপৰ্ট, হ'ব বাৰু মই এয়াৰপৰ্টত ৰৈ থাকিম। আৰ ইউ কামিং বাই এয়াৰ, তোমালোক এয়াৰত আহিবানে, প্লেনেৰে আহিবানে। উই উইল ৰিচ অন 5 অক্টোবৰ, আমি 5 অক্টোবৰত পামগৈ। খেলি মেলিকৈ দিয়া আছে কথাবোৰ। ফাইন, ভাল, থেংক ইউ, ভাল, ধন্যবাদ। উই আৰ কামিং টু দিল্লী, আমি দিল্লীলৈ আহিছোঁ। হেল্ল', হাউ আৰ ইউ মিতালী, মিতালী তোমাৰ কেনেকুৱা। য়েছ বাই এয়াৰ, হয় প্লেনেৰে। অ'হ, ইট উইল বি নাইচ টু মিট ইউ অল এগেইন, তোমালোকক আকৌ এবাৰ লগ পাই খুব ভাল লাগিব। হুৱেন আৰ ইউ কামিং, তোমালোক কেতিয়া আহিবা। এতিয়া কনভাৰচেশ্যনখিনি ষ্টাৰ্টিঙতে প্ৰথম ঋষিকাই কৈছে, হেল্ল', হাউ আৰ ইউ মিতালী, হেল্ল' মিতালী কেনেকুৱা তোমাৰ। মিতালীয়ে ৰিপ্লাই কৰিছে নম্বৰ 2, ফাইন, ভাল, হাউ আৰ ইউ ঋষিকা, ঋষিকা তোমাৰ কেনেকুৱা। ঋষিকাৰ ৰিপ্লাই নম্বৰ 3, ফাইন, থেংক ইউ, ভাল ভাল, ধন্যবাদ। উই আৰ কামিং টু দিল্লী, আমি দিল্লীলৈ আহিছোঁ। এই বান্ধৱীগৰাকী মিতালী অলৰেডি দিল্লীত থাকে আৰু ঋষিকাই খবৰটো দিছে। ঋষিকাই সুধিছে, আৰ ইউ কামিং বাই এয়াৰ, তোমালোক প্লেনেৰে আহিছা নেকি। ৰিপ্লাই দিছে ঋষিকাই, য়েছ বাই এয়াৰ ইণ্ডিয়া, হয় হয় এয়াৰ ইণ্ডিয়াৰে আহিছোঁ। অ'হ, ইট উইল বি নাইচ টু মিট ইউ অল এগেইন, তোমালোক সকলোকে আকৌ লগ পাই ভাল লাগিব। হুৱেন আৰ ইউ কামিং, তোমালোক কেতিয়া আহিবা। উই উইল ৰিচ অন 5 অক্টোবৰ, আমি 5 অক্টোবৰত পামগৈ। অ'কে ডিয়াৰ, আই উইল বি এট দ্য এয়াৰপৰ্ট, হ'ব বাৰু মই এয়াৰপৰ্টত ৰৈ থাকিম তোমালোকৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি ইমানেই আলোচনা কৰিলোঁ। নেক্সট আমি এক্টিভিটি নাম্বাৰ 6ৰ পৰা আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ।